তথাপি জীৱৰ ভোগ সাধিবা মনে মুহূৰ্ত মাত্ৰকে স্ৰজাও জগত খনে অৰম প্ৰলয়ত ইটো বিশ্ব যাহাৰ উদৰে সংকুচিতভাৱে আছিলে কণীৰন্তৰে অৰমেহেৰ তুমি নাথ ব্ৰহ্মা আদি সেৱা কৰে মই অনাচাৰী কেনে ধৰিলো যদি বোলাই মই তোমাৰ তনয় কি কাৰণে মোক হেন কৰি কৰা স্তুতিশয় এৰাম ইহাৰ উত্তৰ তেবে শুনা কৃপাময় পূৰ্বতে হৈ আছা তুমি বালক ৰনয় এৰম্বত পত্ৰে কেশৰে খুটিয়াছিলা আৰু প্ৰভু তাতে কহি লাহাম কৰি লাহাম এতিয়া দেৱহূতিয়ে পুনৰ নিজৰ পুত্ৰকেই স্বয়ং ব্ৰহ্মপুৰুষ ঈশ্বৰ বুলি জ্ঞান কৰি তেওঁ নিবেদন কৰিছে যে হে প্ৰভু তুমি ঈশ্বৰ ঈশ্বৰ মহা মহেশ্বৰ তোমাৰ শক্তিৰ দ্বাৰাই সৃষ্টি স্থিতি আৰু সংহৰণ সমস্তবিলাক হৈ আছে তুমি যিমানবিলাক লীলা কৰা এই লীলাবিলাকৰ মহত্ব কোনেও তৰ্কিবই নোৱাৰে তোমাৰ লীলাবিলাকক সমালোচনা কৰা তৰ্ক কৰা শক্তি সামৰ্থ্য কাৰোৱে নাই আৰু বাস্তৱতে তুমি কোনো কাৰ্যও কৰিব নালাগে তুমি কৰ্ম নকৰিলেও তুমি ভাবিলেই সমস্তবিলাক হৈ যায় গতিকে সেইকাৰণে কৈছে অতৰ্ক মহিমা শক্তি তোমাতো আশ্ৰয় বাস্তৱত তজু কিছু কীৰ্ত নাহি কয় সংসাৰিকত তোমাৰ কৰিব লগা আচলতে কৰ্ম নাই তথাপিও তুমি কৰ্ম কৰিবৰ কাৰণে আহা কিহৰ কাৰণে যে তথাপি জীৱৰ ভোগ সাধিবাক মনে মুহূৰ্ত মাত্ৰকে সজা জগতত এখনে পলয়ত ইটো বিশ্ব যাহাৰ উদৰে সংকুচিতভাৱে আছিল এখন নিৰন্তৰে তুমি অকলচৰে থাকিয়েই যিকোনো কৰ্ম তুমি কৰিব পাৰা আচলতে কৰ্ম নকৰিলেও হয় কিন্তু কৰ্ম এইকাৰণে কৰিব বিচাৰিছা যে জীৱসকলক মায়া সংসাৰত পেলাই দিব্য ভোগৰ বাঞ্ছা দিয়াই দিব্য ভোগ কৰাই এই সমস্ত লৈ তুমি খেলা কৰিব বিচাৰা খেলাৰ আনন্দটো উপভোগ কৰিব বিচাৰা তাৰ কাৰণে তুমি এই সংসাৰিক লীলাবিলাক কৰিছা যেতিয়া মহাপ্ৰলয় হ'ব গোটেই সংসাৰখনক ব্ৰহ্মাণ্ডখনক কৌটি কৌটি অনন্ত কোটি ব্ৰহ্মাণ্ডক তুমি সংকুচিত কৰি আনি তুমি একেবাৰে সূক্ষ্ম ৰূপত নিজৰ দেহৰ ভিতৰতে তুমি থৈ দিয়া আৰু যেতিয়া তোমাৰ লীলা কৰিবলৈ ইচ্ছা হ'ব সেই সূক্ষ্ম দেহত সূক্ষ্ম ব্ৰহ্মাণ্ডখনক পুনৰ জাগ্ৰত কৰাই তোমাৰ অন্তৰৰ পৰা তোমাৰ দেহৰ পৰা উলিয়াই বাহিৰত তাক এটা ব্যাপক ৰূপ দি আকৌ তুমি সংসাৰী লীলা কৰা আৰু সেইকাৰণে কৈছে যে হেন তুমি নাথ ব্ৰহ্ম আদি সেৱা কৰে মই অনাচাৰী কেনে ধৰিলো উদৰে এই ব্ৰহ্মপুৰুষজনক যিসকলে জানিব পাৰে ব্ৰহ্মাকে আদি কৰি
শ্ৰেষ্ঠ শ্ৰেষ্ঠ দেৱসকলে তোমাক জানিব পাৰে আৰু সেইকাৰণে তোমাক কৌটি কৌটি তোমাক নিবেদন কৰে। কিন্তু মোৰ দৰে সাধাৰণ এগৰাকী নাৰী নিজকে কৈছে মই অনাচাৰী এগৰাকী নাৰীয়ে মই তোমাক গৰ্ভত ধাৰণ কৰিবলৈ পালোঁ। পিছে কেনেকৈ সম্ভৱ হয়? গতিকে এই কথাটোক এতিয়া তেওঁ নিজে বিশ্লেষণ দিছে যে তুমিতো ক'বা যে মই আচলতে মনুষ্যহে, তোমাৰ সন্তান যেতিয়া মই মনুষ্যহে, তুমি মোক এনেদৰে দিব্য জ্ঞানেৰে মোক ঈশ্বৰ ব্ৰহ্মপুৰুষ বুলি মোক কৈছা কিয়? মইতো মায়াৰ সন্তান, তোমাৰ গৰ্ভৰ পৰা মই জন্ম লৈছোঁ। তাৰ উত্তৰত এতিয়া মই কি ক'ম? হে প্ৰভু, তুমি যে আচলতে মোৰ সন্তান নোহোৱা, তুমি মোৰ সন্তান হোৱাৰ আগতে কোন আছিলা, তুমি কি লীলা কৰিছিলা, এই সমস্ত জ্ঞানটো মই পাই গ'লোঁ। পাই যোৱাৰ কাৰণে সেই ভগৱন্তৰ এটা লীলাৰ কথা তেওঁ মনত পেলাইছে আৰু সেই ভগৱন্ত কৈছে, ইহাৰ উত্তৰত এবে শুনা কিবা মই, পূৰ্বতে হৈ আছা তুমি বালকৰ নয়, বতপত্ৰে একেশ্বৰে খুটিয়া আছিলা, আৰু প্ৰভু তাতে কৰিলাহা মহালীলা। তুমি এতিয়াই মোৰ গৰ্ভত জন্ম হৈ শিশুৰূপ লোৱা নাই, তুমি কিমানবাৰ তুমি শিশুৰূপ লৈ লীলা কৰিলা। এটা লীলাৰ কথা মই তোমাক কওঁ, তুমি কি কৰিছিলা তেতিয়া যেতিয়া মহাপ্ৰলয় হৈ গৈছে, সমস্ত জীৱ জগত ধ্বংস হৈ গৈছে। সেই সমস্ত জীৱ জগত ধ্বংস হোৱাৰ সময়ত এজন ঋষিয়ে নিজৰ প্ৰাণৰ মমতাত হাহাকাৰ কৰি উঠিছিল, কক বকাই আছিল, মাৰ্কেন্দেয় মুনি। মাৰ্কেন্দেয় মুনিৰ কথা আপোনাৰ সময় জানিব। ভাগৱতৰ দ্বাদশ স্কন্ধৰ অন্তিম আখ্যান হিচাপে এই মাৰ্কেন্দেয় ঋষিৰ মায়া দৰ্শনৰ স্বৰূপটো সুন্দৰভাৱে ভাগৱততে ব্যক্ত কৰিছে। আজি কপিল প্ৰভুৰ আগত মাতৃদেৱৰ সুতিয়ে সোঁৱৰাই দিছে যে এই লীলাটো তুমি কৰিছিলা, মই গম পাই গ'লোঁ। তুমি কি ৰূপত কৰিছিলা? তুমি মহা মায়াৰ ৰূপত এই লীলাটো কৰি মাৰ্কেন্দেয় ঋষিক দিব্য জ্ঞান দি তুমি মায়া দৰ্শন দিছিলা। কাৰণ মাৰ্কেন্দেয় ঋষিয়ে জন্মৰ পৰাই তেওঁ ব্ৰহ্মৰ লগত সম্বন্ধ আছে, মায়া সংসাৰৰ লগত সম্বন্ধ নাই। মায়াৰ তত্ত্বৰ কথাৰ লগত তেওঁ কোনো পৰিচয় নাই। কিন্তু যেতিয়া তেওঁ গম পাই গ'ল যে এইখন সংসাৰত এতিয়া আৰু মোৰ বেছি দিন নাই, গতিকে মইতো সংসাৰৰ পৰা যাব লাগিব। কিন্তু যোৱাৰ সময়ত তেওঁৰ মনত এটা অসন্তুষ্টি ভাৱ আহি গ'ল। হে প্ৰভু, তুমি মোক এই তোমাৰ মায়া সংসাৰলৈ কিয় পঠালা? কাৰণ মইতো মায়াৰ স্বৰূপটোকে বুজি নাপালোঁ, মায়াৰ সোৱাদটোকে বুজি নাপালোঁ, মায়াক মই দেখাই নাপালোঁ। গতিকে মায়া সংসাৰলৈ আহি তোমাৰ মায়া দৰ্শন নাপালোঁ, গতিকে মোৰ অতৃপ্ত বাসনা তুমি পূৰণ কৰা। এই বুলি যেতিয়া তেওঁ স্তুতি কৰিছিল, স্তুতি কৰাৰ পিছত, তপ কৰাৰ পিছত বহুদিনৰ মূৰত স্বয়ং প্ৰভু ভগৱন্তে দুটা ৰূপ লৈ তেওঁৰ ওচৰলৈকে আহিছিল, নৰ আৰু নাৰায়ণ ৰূপ লৈ। দুজন মহামুনি ব্ৰাহ্মণৰ ৰূপ লৈ তেওঁৰ ওচৰলৈ আহিছিল। আৰু সেই ব্ৰহ্মগুণী এই মহাঋষি কৰ্দমে যেতিয়া চিনি পায় তেওঁলোকক ঈশ্বৰ জ্ঞান কৰি তুতি কৰিলে। তাৰপিছত সেই নৰনাৰায়ণে ক'লে যে তুমি কিহৰ কাৰণে মোক তুতি কৰিছিলা, কোৱা, যি লাগে মই তোমাক দিম। এই তেতিয়াই নাৰায়ণে আপোনাৰ কৰ্দম ঋষিয়ে নৰনাৰায়ণক হাতযোৰ কৰি কৈছিল, হে প্ৰভু, তোমাৰ মায়া সংসাৰলৈ আহিলোঁ, কিন্তু মায়াৰ ৰূপটো মই দেখা নাপালোঁ। কৃপা যদি কৰা তেতিয়াহ'লে মোক তোমাৰ মায়া দৰ্শন দি কৃতাৰ্থ কৰা, তেতিয়াহে মোৰ জীৱন ধন্য হ'ব। তথাস্তু বুলি কৈ তেওঁলোক গুচি গ'ল। তাৰপিছত সেই নৰনাৰায়ণৰ মূৰ্তিটো চিন্তা কৰিয়ে যেতিয়া পুনৰ তপ কৰি দিলে মহালীলা প্ৰভু ভগৱন্তে। কি লীলা কৰিলে? যে ধ্যানত মগ্ন হৈ থকাৰ সময়তে হঠাৎ এটা প্ৰকাণ্ড শব্দ এটা সেই সমাধিস্থ কৰ্দম ঋষিৰ কাণত, আপোনাৰ মাৰ্কেন্দেয় ঋষিৰ কাণত পৰিল। কাণত পৰাৰ লগে লগে তেওঁ চক খাই উঠিল, চকু মেলি দেখিলে চাৰিওফালে
একেবাৰে ধ্বংসলীলা হৈ আহি আছে, গোটেই জগত ধ্বংস হৈ আছে। প্ৰলয়ৰ মহাজলে সকলোকে বুৰাই আনিছে। চাওঁতে চাওঁতে তেওঁ নিজক আশ্ৰমখনকো বুৰাই পেলালে। সেই বানপানী তেওঁ এতিয়া কক বকাই আছে, এবাৰ তললৈ এবাৰ ওপৰলৈ। তেওঁ জানিছে সমস্তবিলাক ধ্বংস, কেৱল মই বাচি আছোঁ, মই যেনেকৈ নহওক বাচিব লাগিব। এই ভয় শংকাতে তেওঁ আঁতৰ হৈ থকাৰ সময়ত এবাৰ তেওঁ দেখা পালে এটা অদ্ভুত দৃশ্য, যিটো দৃশ্য দেখা পোৱাৰ লগে লগেই তেওঁ পাহৰি গ'ল যে প্ৰলয়ে তেওঁক গ্ৰাস কৰিছে। দেখিছে ইমান পৰ্বত সদৃশ ঢৌ ধুমুহাৰ মাজতো এটা সাধাৰণ বৃক্ষ পত্ৰ এটা বোলে স্থিৰ হৈ আছে। স্থিৰ হৈ সেই পাতটো কোনো ঢৌৱে লৰচৰ কৰিব নোৱাৰা সেই পাতটোক দেখি তেওঁ আচৰিত হৈছে, কেনেকৈ সম্ভৱ? সমস্ত জগত ধ্বংস হৈ গৈছে, অথচ এই গছৰ পাতটো কিয় লৰচৰ হোৱা নাই? কথাটো ভাবোঁতেই তেওঁ পিছত দেখিলে নহয়, অকল পাতটোৱে থকা নাই, তাৰ ওপৰত কিবা এটা আছে। কি আছে বুলি চাওঁতে দেখিলে যে সদ্য জন্মজাত এটা শিশু, দেৱ শিশু এটা বোলে সেই বটপত্ৰতে শুই আছে। অকল শুই থকাই নহয়, তেওঁ হাত ভৰি জোকাৰি জোকাৰি শিশুৱে যেনেকৈ সাধাৰণ লীলা কৰি থাকে ঠিক তেনেদৰে আনন্দ কৰি আছে বটবৃক্ষৰ পত্ৰটোৰ ওপৰতেই। তেতিয়া তেওঁ আচৰিত হৈ গ'ল যে কি লীলা। তাৰপিছত তেওঁ চিন্তা কৰিছে যে তেওঁ সাধাৰণ শিশু নহয়, গতিকে তেওঁ কেনেকৈ স্থিৰ হৈ আছে মই সুধিব লাগিব, মই তেওঁকে সুধিব লাগিব, তেওঁ বাহিৰে আৰু মই কাক সুধিম? এই বুলি ভাবোঁতেই বটবৃক্ষৰ পত্ৰটো তেওঁ ওচৰ পালেহি, শিশুটোকো তেওঁ ওচৰ পালেহি। শিশুটোক নমস্কাৰ কৰি সুধিছে, এই শিশু তুমি আচলতে কোন? তুমি কেনেকৈ স্থিৰ হৈ আছে ইমান প্ৰলয়ত? এই বুলি সুধিবৰ কাৰণে তেওঁ যত্নহে কৰিছিল, কিন্তু সুধিব নাপালে। তেওঁৰ নিশাহত যেতিয়া তেওঁ উশাহ লৈছে, উশাহতে বায়ুৰ দ্বাৰা তেওঁ নাকৰ গৰ্ভৰেদি, নাকৰ গাঁতেৰে গৈ শিশুটোৰ গৰ্ভ পালেগৈ। তেওঁৰ জ্ঞান আছে যে মই তাৰ নাকৰ ভিতৰেদি গৈ তাৰ গৰ্ভ পালোগৈ। গৰ্ভত যি দেখিলে এইটো আচৰিত, গোটেই সমস্ত জগতখনকে দেখিছে। গছ লতিকা গ্ৰহ নক্ষত্ৰ তৰা চন্দ্ৰ সূৰ্য ইত্যাদি ইত্যাদি সমস্তবিলাককে তেওঁ গৰ্ভত দেখিছে। গৰ্ভত দেখি তেওঁ আচৰিত হৈছে। তাৰপিছত কৈছে এইটো কেনেকৈ সম্ভৱ? নাই, মই আকৌ এবাৰ তেওঁক সুধিব লাগিব। ভাবোঁতেই সোধা নহ'ল, পুনৰ নিশাহত আকৌ তেওঁ ওলাই আহিছে। ওলাই আহি আকৌ জলত কক বকাই আছে, দেখিছে শিশুটো তেওঁৰ সন্মুখত ৰৈ আছে গছৰ পাতৰ। নাই, আকৌ এবাৰ সুধিব লাগিব। এনেকৈ সুধিম বুলি ভাবোঁতেই 7 বাৰ তেওঁৰ নাকেৰে অহা যোৱা কৰি কৰি তেওঁ গৈ আছে। 7 বাৰৰ পিছত তেওঁ চিন্তা কৰিছে যে আচলতে এইজন সাধাৰণ নহয়, এয়া মই কি দেখিলোঁ? এয়া নিশ্চয় স্বয়ং প্ৰভু ভগৱন্তই হ'ব লাগিব, তেওঁৰে লীলা হ'ব লাগিব। এই বুলি যেতিয়া তেওঁ চিন্তা কৰিলে, লগে লগে তেওঁ গৰ্ভতেই তেওঁ ধ্যান কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ বহিলে। বহাৰ পিছত দেখিলে যে সমস্ত প্ৰকৃতিৰ কোলাহলবিলাক নাইকিয়া হৈ গৈছে, শান্ত শীতল এক পৰিৱেশ আহিছে। চকু মেলি দেখিলে যে প্ৰলয় জলটো নাই। আগতে তেওঁ নিজৰ আশ্ৰমখনত যিটো পৰিৱেশত তেওঁ ধ্যান কৰি আছিল, সেয়ে ৰূপতে তেওঁ নিজকে আৱিষ্কাৰ কৰিছে। তাৰপিছতে তেওঁ চিন্তা কৰিছে যে হে প্ৰভু, তোমাৰ অনন্ত মহিমা, তুমি মোক কি মহা কৃপা কৰিলা। আজি এই সংসাৰী জীৱবিলাকে আজি এই মায়াৰ প্ৰকোপত এনেদৰেই সংসাৰত নিকাৰ ভুঞ্জি আছে। মই আজি খন্তেকতে মই তাৰ ৰূপটো বুজি পালোঁ। মই খন্তেকতেই মই সংসাৰৰ লীলাত মই তৰণি নোপোৱা হ'লোঁ। কিন্তু সমস্ত জীৱ জগতটোৰ অজ্ঞানত এনেদৰেতো ভোগ কৰি আছে। হে প্ৰভু, ধন্য, তুমি মোক তোমাৰ মায়া দৰ্শন দিলা, এতিয়া আৰু মোক একো নালাগে। এই বুলি তেওঁ পুনৰ প্ৰভু ভগৱন্তৰ ওচৰতে ধ্যানমগ্ন হৈ গ'ল। এই ঘটনাটোকে আজি দেৱহূতি মাতৃয়ে স্বয়ং তেওঁৰ পুত্ৰক তেওঁ সোঁৱৰাই দি কৈছে
তুমি আচলতে কাৰো শিশু হ'ব নোৱাৰা। তুমি সেইজন শিশু, তুমি বাল মুকুন্দৰ ৰূপত মাৰ্কেন্দ্ৰ ঋষিক যিটো মায়া দৰ্শন দিলা, গতিকে আজিও তুমি তোমাৰ এই ৰূপটোৱে মোক তুমি মায়া দৰ্শনহে দিছা। প্ৰকৃততে তোমাৰ এইটো ৰূপ আচলতে পঞ্চৱতী ৰূপ নহয়। মোৰ গৰ্ভৰ পৰা তুমি জন্ম হ'ব লাগে কাৰণে জগতক দেখুৱাইছা, কিন্তু স্বয়ং প্ৰভু ভগৱন্ত কাৰো গৰ্ভজাত সন্তান হ'ব নোৱাৰে। ইও এটা তোমাৰ মায়া। গতিকে মই তোমাক মোৰ পুত্ৰ বুলি কেতিয়াও মই জ্ঞান কৰিব নোৱাৰোঁ। তুমি যদি মোক মাতৃ বুলি জ্ঞান কৰা সেইটো তোমাৰ কথা, কিন্তু মই তোমাক কেতিয়াও পুত্ৰ বুলি জ্ঞান কৰিব নোৱাৰোঁ। কাৰণ ঈশ্বৰো ঈশ্বৰ পৰমেশ্বৰ পৰম প্ৰভু ভগৱন্ত আজি তুমি মোৰ আগত সাক্ষাৎ আছা। মোক মহা কৃপা কৰিলা, তুমি মোৰ গৰ্ভক তুমি মহা পবিত্ৰ কৰিলা, কাৰণ তুমি মোৰ গৰ্ভত স্থান লোৱা বুলি জগতক তুমি লীলা কৰি দেখুৱালা। আজি এই তত্ত্বৰে ঈশ্বৰ পুৰুষক সম্পূৰ্ণভাৱে আৱিষ্কাৰ কৰিছে। মায়াৰ ৰূপত পুত্ৰ ৰূপে জন্মগ্ৰহণ কৰা এই কপিলক আজি নিজ মাতৃয়ে ব্ৰহ্ম জ্ঞানৰ জৰিয়তে তেওঁক ব্ৰহ্মপুৰুষ বুলি পৰিচয় দিয়াইছে। কৃষ্ণ কৃষ্ণ। ও ৰাম হস্ত পদ্মে চৰণ পদ্মক তুলি ধৰি, মুখ পদ্মে থাকি বালকৰ ভাৱ ধৰি কৰি, অৰাম বৃদ্ধ আঙুলি কপিয়াও আছিলা হাতয়, ইউ তজু শিশু ৰূপ ময়ো হীনয়, আৰু আন দুহিত খবৰ মত কৰি, তোমাক গৰ্ভত মই ধৰি নধৰিলো হৰি, কিন্তু তুমি পূৰ্বে যেন দুষ্ট বধিত, সাধু সমস্ত ৰাখি বাক প্ৰতিনিত, এৰাম তাৰ অৰ্থে লীলায়ে ধৰা অৱতাৰ, বৰাহ নৃসিংহ আদি জগত আধাৰ, ৰূপ সেই মতে কৰিলা বেকত, আত্মজ্ঞান পথ প্ৰবাই প্ৰৱৰ্তাই জগতত, ৰাম ৰাম এতেকে তোমাক দেখি ভৈলো কিত, কি কহিবে লাগে বাপ ই কথা নিৰ্ণিত, তজু নাম শ্ৰৱণ কীৰ্তন যিটো কৰে, নুহিবা প্ৰশংসা কদাচি মনে স্মৰে, এৰাব কুকুৰকো খায়া যিটো মহামেল সগন, তথাপি তোমাৰ নামে কৰয় ভুৱন, এৰাব যজ্ঞ পাত্ৰ পাতি বাৰ সমশুদ্ধ হয়, তজু দৰ্শন পুনু কি কৰিলে লাগয়। এতিয়া পুনৰ দেৱভূতিয়ে প্ৰভু কপিলক কৈছে যে হে প্ৰভু, তোমাৰ যি অচিন্ত মহিমা কোনে বুজিব পাৰে? তুমি কেৱল লীলা কৰিবৰ কাৰণেহে অৱতাৰ ধৰা, আৰু লীলা কৰিবৰ কাৰণে তুমি কাক কৃপা কৰা? যে ভক্তক কৃপা কৰা। তুমি ভক্তক উদ্ধাৰ কৰিবৰ কাৰণে সেই নিমিত্তেই তুমি
সংসাৰত তুমি এটা ৰূপ লৈ আহা। ইয়াৰ আগতো তুমি কত কাৰ্যকৰণৰ কাৰণে বহু ৰূপ ল'লা। তুমি বৰাহ ৰূপ ধাৰণ কৰিলা, বসুমতীক উদ্ধাৰ কৰিলা, হিৰণ্যাক্ষক তুমি বধ কৰিলা। নৰসিংহ ৰূপ ল'লা, প্ৰহ্লাদক তুমি ৰক্ষা কৰা নহয়, প্ৰহ্লাদৰ প্ৰতি মহা সদয় হ'লা, আৰু তাৰ লগতে হিৰণ্যকশিপুৰকো তুমি নিপাত কৰিলা। আৰু ধৰ্ম ৰক্ষা হৈ গ'ল, অধৰ্ম বিনাশ হৈ গ'ল। আৰু ভিত্তক ৰক্ষা কৰিবৰ কাৰণে তুমি প্ৰকৃততে এনেদৰে মহাৰূপ লোৱা। মই কি সৌভাগ্যৱতী, মই বিবাহৰ পিছত মই তোমাক কোনোদিন মই ভাবিব পৰা নাছিলো কাৰণে মই তোমাক পুত্ৰৰূপে নাপালো। তোমাৰ জন্মৰ আগতেই কেৱল মই কন্যা সন্তানসকলক, মায়াৰ প্ৰতীকৰূপী এই কন্যা সন্তানসকলক মই লাভ কৰিলোঁ, কাৰণ মই তোমাক লগ পোৱাৰ যিটো বাসনা মোৰ নাছিল। কিন্তু তাৰপিছতো তুমি মোক কিমান কৃপা কৰিলা যে তুমি আগতেই বাক্য দিছা যে তুমি কৰ্দমৰ পুত্ৰ, এই হিচাপে তুমি সংসাৰলৈকে তুমি আহিবা। আহি কি কৰিবা? তোমাৰ নিজৰ যিটো আত্মজ্ঞান বা সাংখ্য জ্ঞান, এই সাংখ্য জ্ঞানটো তুমি জগতত নিজ মুখেৰে প্ৰচাৰ কৰিবা। আৰু এই কৰ্দম মুনিৰ বীৰ্যেৰে তুমি সন্তান ৰূপে জগতক পৰিচয় দিয়াৰ সুবাদত মই কৰ্দম ঋষিক স্বামী হিচাপে পালোঁ। কিন্তু এই কৰ্মটোত এই কৃপাটো কোনে কৰিলে? তুমিয়ে মোক কৰিছা। কাৰণ মইতো অনাচাৰী এগৰাকী নাৰী, কোনটো শুদ্ধ কোনটো অশুদ্ধ মই বুজি নাপাওঁ। কিন্তু তথাপিও কৰ্দমৰ লগত মোৰ সম্বন্ধ হোৱা সূত্ৰে তুমি আচলতে মোকেই কৃপা কৰা নাইনে বাৰু? আৰু যিটো সময়ত এতিয়া স্বামীয়ে সমস্ত কথা জানি বুজি তেওঁৰ মোৰ পৰা আঁতৰিবৰ কাৰণে তেওঁ যেতিয়া ইচ্ছা প্ৰকাশ কৰিলে, তেতিয়াহে মোৰ অন্তৰত ভয় আহিল। কিন্তু তেতিয়াই স্বামীয়ে তোমাক সেৱা কৰিবৰ কাৰণে, তপ কৰিবৰ কাৰণে, ধ্যান কৰিবৰ কাৰণে যিটো মোক উপদেশ দিলে, সেই উপদেশ মতে সেই তোমাৰ নাম ল'লোঁ। নাম লোৱাৰ পিছতে তুমি মোৰ গৰ্ভত আহি থিতাপি ল'লা। এতিয়া পৰম কৃপা কৰিছা তুমি, অদৃশ্য পৰমাত্মা পুৰুষজন আজি কিমান শুদ্ধ। আৰু তুমি এই শুদ্ধ জ্ঞানটো, তত্ত্বটো জগতত প্ৰচাৰ কৰিবৰ কাৰণে তুমি মোক কৃপা কৰিলা, আৰু তুমি মোৰ সন্মুখত বিৰাজিত হৈ আছা। এতিয়া তোমাৰ নামে তত্ত্বই গুণে কি কৰিব নোৱাৰে। কৈছে কুকুৰকো খাই যিটো মহাম্লেচ্ছ গণ, তথাপি তোমাৰ নামে কৰয় শোভন। কুকুৰ সদৃশ স্বভাৱ চৰিত্ৰৰ যিসকল মনুষ্য আছে, যিসকলে আনক হিংসা কৰি ভাল পায়, যিসকলে আনক কামুৰি আজুৰি নিজৰ উদৰ পূৰাবৰ কাৰণে প্ৰযত্ন কৰা প্ৰবৃত্তি যাৰ আছে, কুকুৰ সদৃশ সেইসকল জীৱ, হিংসুক জীৱ, কোনোদিন তেওঁলোকে কেতিয়াও পৰিত্ৰাণ নাপায়। এই কুকুৰ সদৃশ হিংসুক জীৱসকলেও কিবা কাৰণত যদি তোমাৰ নাম যদি ল'ব পাৰে, তোমাক যদি ধ্যান কৰিবৰ কাৰণে শক্তি পায়, সেই অশুদ্ধ জীৱবিলাকো শুদ্ধ হৈ পৰে। অৰ্থাৎ এই কথাটোকে কোৱা হৈছে, এইখন জগত যিহেতু সংসাৰী জগত, প্ৰভু ভগৱন্তৰ গৰ্ভৰ পৰাহে জন্ম হৈছে। গৰ্ভৰ পৰা ভগৱন্তৰ গৰ্ভৰ পৰা জন্ম হোৱা মানে বাজ হোৱা কোনো বস্তু কেতিয়াও মূল্যহীন বুলি প্ৰভু ভগৱন্তে কেতিয়াও সেইসকলক গণ্য নকৰে, নিজৰ বুলিয়ে সদায় গণ্য কৰে। কিন্তু মায়াত ডুবি থকাৰ কাৰণে, লেতেৰা হৈ থকাৰ কাৰণে সেইসকলক কিছু আঁতৰাই থৈ দিয়ে। কিন্তু তেওঁ সুযোগ চাই থাকে কোন সময়ত এই লেতেৰা ময়লাবিলাকক পৰিষ্কাৰ কৰিব পৰা যায়। এইকাৰণে কুকুৰৰ সদৃশ হিংসা বৃত্তিবিলাকক এই মায়া সংসাৰত প্ৰদান কৰিছে। যিসকলে এই বৃত্তিৰে কৰ্ম কৰে, তেওঁলোকে ধৰ্ম অধৰ্ম কি নাজানে, বেদ বিচাৰ তেওঁলোকে নাজানে, যি ইচ্ছা তাকে তেওঁ খায়, যি মনত ভাবে সেয়া মহাজ্ঞান বুলি ভাবে, আনক কোনো কাৰণতে গণ্য নকৰে। গতিকে সেই মহাম্লেচ্ছ গণে সংসাৰতে ডুবি থাকিব লাগিব।
কিন্তু সেই সকলকো যদি কিবা কাৰণত যদি ঈশ্বৰৰ নাম এটা যদি তেওঁক লোৱাবৰ কাৰণে দিয়া যায় তেতিয়াহ'লে সেই সকলো মহাশুদ্ধ হয়। সেইকাৰণে কৈছো তথাপি তোমাৰ নামে কৰে শোভন যজ্ঞ পাত্ৰ পাতিবৰ সমশুদ্ধ হয় তজু দৰ্শন কোনো কি কৰিব লাগয়। যজ্ঞত আমি কিবা এটা সম্পদ এটা যদি আমি তাত ভগৱন্তক আহুতি দিব লাগিব, পাত্ৰ এটা কিমান শুদ্ধ হ'ব লাগিব কওকচোন। এই যজ্ঞ পাত্ৰ বুলি কৈছে। আমি লেতেৰা মহিলা পাত্ৰ এটা যেনে আমি গুৰু কৰ্মত ঈশ্বৰৰ কৰ্মত আমি যেন ব্যৱহাৰ কৰোঁ জানো বাৰু? কেতিয়াও কৰিব নোৱাৰোঁ। তেওঁ যজ্ঞৰ উপযোগী এটা নিকা নিৰ্মল এক ৰূপ তেওঁ পাব লাগিব। সেইকাৰণে বাৰে বাৰে আমি তাক পৰিষ্কাৰ কৰি শুদ্ধ কৰিব বিচাৰোঁ। তথাপিও প্ৰকৃতিৰ জলে তাক শুদ্ধ কৰিব নোৱাৰে। তাক আকৌ নাম জলেৰে শুদ্ধ কৰি দিওঁ, হয়নে নহয় কওকচোন বাৰু? গতিকে নাম জলেৰে তাক পুনৰ 7 সাগৰৰ জল আনি তাক শুদ্ধ কৰাই দিহে ঈশ্বৰক আমি অৰ্পণ কৰোঁ। তেনেদৰে যজ্ঞ পাত্ৰত পৰিণত হৈ যায় সেই মহাম্লাচগণ, যদিহে তোমাৰ নামে সদায় তেওঁক ধুৱাই পখলাই পৰিষ্কাৰ কৰিবৰ কাৰণে প্ৰযত্ন কৰে। গতিকে সেয়েহে প্ৰভু ভগৱন্তজন আজি সাক্ষাৎ উপস্থিত হোৱাৰ পিছত এতিয়া আৰু কি ক'বা? তোমাৰ দৰ্শন পোৱা মাত্ৰেই সমস্ত এতিয়া মুক্তি পোৱাৰ ব্যৱস্থাটো পাই আছে। ক'বহে নোৱাৰে। এতিয়া কৈ আছে মই তোমাক দেখা পাইছোঁ, তুমি সকলোকে দেখি আছা, কিন্তু তোমাক বহুতে দেখা নাই। কিন্তু যিসকলে দেখিছে সেইসকলক মুক্তি কৰিবৰ কাৰণে তুমি এইখন সংসাৰলৈ আহিছা। এয়া ব্ৰহ্ম জ্ঞানেৰে আচলতে ব্ৰহ্মৰ স্তুতি কৰি আছে দেৱহূতিয়ে, নিজৰ পুত্ৰ বুলি নহয় স্বয়ং প্ৰভু ভগৱন্তক অজন্ম পুৰুষজন বুলিয়ে এই মহাস্তুতি কৰি আছে। কৃষ্ণ হয় কওকচোন বাৰু। বৰ্তমান আমাৰ যদি প্ৰকৃতি জলে আমি পাত্ৰটো শুদ্ধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আপুনি নাম কৰিলে 7খন সাগৰ, হয় সাগৰৰ পানী আনি পেলাই সেই পাত্ৰটো শুদ্ধ কৰি দিয়ে। সেই 7খন সাগৰ কেনেকৈ আনিম, এতিয়া ক'ৰ পৰা আনিম? জয় কৃষ্ণ। আছে নহয় ব্যৱস্থা প্ৰভুসকল, আপোনালোকে জানেই গোটেইখিনি। তথাপিও আলোচনাৰ কাৰণত যদি বিষয়টো উপস্থাপন কৰিছে বেলেগ কথা। এতিয়া কথা হ'ল কি, যি মন্ত্ৰ আপোনাৰ গুৰুমুখে পায়, যি মহামন্ত্ৰ শাস্ত্ৰৰ জৰিয়তে পায়, গতিকে সেই ব্যৱস্থাটো চলি আছে। যিসকলে গুৰুৰ ওচৰত স্নান কৰিছে, গুৰুৰ জ্ঞান লৈছে, গুৰুৰ মন্ত্ৰ লৈছে, সেইসকলে পূজাবিধি ব্যৱস্থাখিনি পাই আছে। গতিকে আমি এতিয়া বহলাই কোৱাৰ প্ৰয়োজন নাই আৰু প্ৰভু জনাসকলে জানি আছে। হয় হয়। গতিকে এতিয়া আমি ভাগৱত শুনিলে কিবা তত্ত্ব আহিবনে, নে গুৰু আশ্ৰয় ল'লে তত্ত্ব আহিব? এতিয়াতো ভাগৱততো আপোনাৰ নাম গাই ক'লে অমুক 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 সাগৰ বুলি, হয় নহয় জানো? হয়। কিন্তু কৈছেহে কথাটো, কিন্তু নাম গাড়ী পোৱা নাই। যদি আমি গুৰু আশ্ৰয় নলওঁ তেতিয়াহ'লে আমি 7খন সাগৰৰ নাম কেনেকৈ জানিম? জয় কৃষ্ণ জয় কৃষ্ণ। আমি ভাগৱত এখন ভাগৱত নাই, 1000খন ভাগৱত শিকিলেও এই 7 সাগৰৰ জল আনিব আমাৰ খাদ্য নহয়। জয় কৃষ্ণ। যদি আমি গুৰু আশ্ৰয় নহয়। হয়, এইকাৰণে পৰিছোঁ আমাৰ এই প্ৰথমতে আমাৰ আসনত আমাৰ প্ৰভুজনাই সুন্দৰভাৱে গাই আছে, গাই গৈছে মন্ত্ৰটো, ব্ৰহ্ম মন্ত্ৰটো গাইছে, গুৰু মন্ত্ৰটো গাইছে। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ। তাৰমানে কি, এই শাস্ত্ৰ, এইখন শাস্ত্ৰক আমি এখন গ্ৰন্থ বুলি ক'লে নহ'ব। এইটো স্বয়ং প্ৰভু ভগৱন্তই ইয়াত বাংময় মূৰ্তি লৈ আছে। প্ৰথম দ্বিতীয় ভৈলা চৰণৰ দ্বিতয়, তৃতীয় চতুৰ্থ ভৈলা যাৰ অৰুদয়, নাভি পঞ্চদেশে কি নাভি দেখে পঞ্চম ষষ্ঠ পক্ষ স্থল, সপ্তমে অষ্টমে কৰ কমল যুগল,
হয়নে? কণ্ঠ দেখে নৱম দশমে ভৈলা তুণ্ড, একাদশে ললাট দ্বাদশ ভৈলা মুণ্ড। গতিকে হেন ভাগৱত মূৰতি মনোহৰ, শ্যাম তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। এয়া প্ৰভু ভগৱন্ত এটা ৰূপ লৈয়ে আছে। যদি আপুনি ব্ৰহ্ম জ্ঞানেৰে সৈতে দিব্য জ্ঞানেৰে সৈতে যদি দৰ্শন কৰে, এয়া শাস্ত্ৰ নহয়, ব্ৰহ্মপুৰুষ ভগৱন্তৰ মূৰ্তি। গতিকে এই শাস্ত্ৰত আশ্ৰয় লোৱা মানে গুৰুত আশ্ৰয় লোৱা, শাস্ত্ৰত আশ্ৰয় লোৱা মানে দেৱত আশ্ৰয় লোৱা, শাস্ত্ৰত আশ্ৰয় লোৱা মানে নামত আশ্ৰয় লোৱা, শাস্ত্ৰত আশ্ৰয় লোৱা মানে পৰম ব্ৰহ্মক আশ্ৰয় লোৱা। গুৰু দেও নাম ভকত চাৰিটা মহাতত্ব শাস্ত্ৰৰ জৰিয়তে পাব। কিন্তু ৰহস্যটো যদি আপুনি পাব লাগে, তেতিয়াহ'লে শ্ৰী গুৰু দৰ্শন নহ'লে আপুনি নোৱাৰিব। গতিকে স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তে নিজেই তেওঁ শ্ৰী গুৰু আশ্ৰয় ল'ব লগা হ'ল। সেইকাৰণে তেওঁ আচৰিত ভাবিছিল। তেওঁ যেতিয়া কৈছিল যে হে পিতৃ, হে মাতৃ, এতিয়া সাধাৰণ বালকত মই এতিয়া পৰিণত হৈ আছোঁ। আজি আপুনি মোক উপনয়ন দিলে। মথুৰাত যেতিয়া তেওঁ প্ৰৱেশ কৰি কংসৰ কাৰাগাৰৰ পৰা যেতিয়া উগ্ৰসেনক যেতিয়া তেওঁ উলিয়াই আনি ৰজা পাতিলে, তাৰপিছত বসুদেৱে নিজৰ পুত্ৰ কৃষ্ণ আৰু বলোৰামক তেতিয়া সামাজিকভাৱে শুদ্ধিকৰণ কৰি তেওঁ বংশত তেওঁ এটা মানে মৰ্যাদা দি তেওঁ কি কৰিলে, উপনয়নৰ ব্যৱস্থাটো কৰিলে নহয়। তেওঁ নৱগুণ তেওঁক পৰিধান কৰিলে। নৱগুণ পৰিধান কৰি দিয়াৰ লগে লগে কৃষ্ণই ক'লে যে এতিয়াহে মই মায়াত সোমালোঁ। গতিকে ইয়াৰ আগতে মই মুক্ত আছিলোঁ, যি ইচ্ছা তাকে কৰিছিলোঁ, দৈত্য দানৱ সমস্তবিলাককে মাৰিবৰ কাৰণে যি ইচ্ছা তাকে কৰিছিলোঁ, কিন্তু এতিয়া কৰিব নোৱাৰিম। এতিয়া মই সাধাৰণ মনুষ্য হোৱাৰ সূত্ৰে এতিয়া মই কি কৰিব লাগিব, এতিয়াৰ পৰা মই শিক্ষা দীক্ষা এই সমস্তবিলাকটো মই ল'ব লাগিব। মই কি জানো কি নাজানো, জগতে কি ভাবিব। গতিকে নাই, আপোনালোকে মোক আদেশ দিয়ক, মই গুৰুৰ গৃহত গৈ মই শিক্ষা গ্ৰহণ কৰিব লাগিব। তেতিয়া বসুদেৱে কৈছে, তুমি ঈশ্বৰ পৰম ঈশ্বৰ প্ৰভু ভগৱন্তজন, তোমাৰ পৰাই সমস্ত শাস্ত্ৰ বেদ উপনিষদ এই সমস্তবিলাক বাহিৰ হৈছে। তুমি আনক শিক্ষা দিয়া, এতিয়া তুমি আনৰ পৰা শিক্ষা ল'বলৈ যোৱা, কাৰণ কি? তেতিয়া কৈছে, নহয় পিতৃ, মইতো মনুষ্যহে। গতিকে মনুষ্য জ্ঞান ধাৰণে কৰ্ম কৰিবলৈ যাওঁতে মই গুৰু পৰিচয় দিবই লাগিব। এই জ্ঞানটো মই ক'ৰ পৰা পালোঁ, এই কথাখিনি জগতে বিচাৰিব, মই জগতক কি বুলি দিম। গতিকে এইকাৰণে মই গুৰুৰ ওচৰলৈ যাব লাগিব। তেতিয়া কৈছে যে মই তোমাৰ গুৰু কোন হ'ব পাৰে মই ক'ব নোৱাৰোঁ, কাৰ ওচৰলৈকে মই লৈ যাম ক'ব নোৱাৰোঁ, তুমি যি সিদ্ধান্ত কৰা। তেতিয়া বলোৰামক লগত লৈ কৃষ্ণই সন্দীপনী মুনিৰ ওচৰলৈকে গৈছে, হয়নে? এতিয়া সেই সন্দীপনী মুনিৰ আশ্ৰমলৈ আহি তেওঁ এদিনকৈ বেছি দিন থকা নাই, কিন্তু 64টা দিন তেওঁ গুৰুৰ গৃহত থাকিছিল। 64টা দিনত 64 কলা তেওঁ গুৰুৰ পৰা শিকিছিল। গুৰুৱে এবাৰ কোৱাৰ পিছত আৰু দ্বিতীয়বাৰ ক'ব লগা নহয়। 64 দিনৰ পিছত তেওঁ গুৰুক গৈ প্ৰণিপাত কৰিছে, গুৰুদেৱ আপুনি মোক যিমানখিনি শিক্ষা দিলে মই ধন্য হৈ গ'লোঁ, জগতৰ সমস্ত শিক্ষা মই পাই গ'লোঁ, এতিয়া তোমাক কি দক্ষিণা দিব লাগে কোৱা। গুৰুক দক্ষিণা নিদিয়ালৈকে মই গুৰু গৃহ ত্যাগ কৰিব নোৱাৰোঁ। গুৰুৰ ঋণৰ পৰা মই মুক্ত হ'বৰ কাৰণে গুৰু দক্ষিণা দিবই লাগিব। গতিকে আপুনি কওক। কৈছে স্বয়ং ঈশ্বৰ প্ৰভু ভগৱন্তজনক আজি মই গুৰু দক্ষিণা বিচাৰিম, মই নোৱাৰিম। যদি পাৰিব, যদি তুমি নিদিলে নহয় কিবা এটা, তেতিয়াহ'লে তোমাৰ গুৰু মাতাক তুমি সোধাগৈ, তেওঁ যদি কিবা এটা কৰে তেতিয়াহ'লে তেওঁৰ কথা, মোৰ কাৰণে কিন্তু মোক একো নালাগে, হয়। গতিকে তেওঁ গৈ গুৰু মাতাক ক'লে। গুৰু মাতাইটোতো হাহাকাৰ কৰি উঠিছে যে মোৰ মৰা পুত্ৰৰ যিটো বেদনা মই পাহৰি গৈছিলোঁ, তোমালোকক দেখাৰ লগে লগে ভাবিছিলোঁ তোমালোকেই মোৰ পুত্ৰ হিচাপে থাকিবা, চিৰদিন বুকুত লৈ তোমালোকক লৈ মই আনন্দ কৰিম। এতিয়া তুমি যদি গুচি যোৱা, তোমালোক দুইজন গুচি যোৱা, তেতিয়াহ'লে
মই এইখন সংসাৰত আকৌ সেই মৰা পুত্ৰৰ স্মৃতি লৈ থাকিব লাগিব? যদি তুমি মোৰ আশ্ৰম ত্যাগ কৰি যাব বিচাৰা, গুৰু দক্ষিণা নিদিলে যদি নহয়, গতিকে যদি পাৰা মোৰ মৰা পুত্ৰটোক আনি জমা দিয়া। তেতিয়াহে তুমি গুৰু আশ্ৰমৰ পৰা তুমি মুক্ত হ'ব পাৰিবা, কাৰণ তুমি বিচাৰিছা। কাৰণ মই জানো তুমি পাৰিবা। কিয় পাৰিবা? তুমিতো স্বয়ং ঈশ্বৰ, স্বয়ং প্ৰভু ভগৱন্ত। তোমাৰ আদেশতহে সমস্ত কৰ্ম বাকী সমস্ত দেৱই কৰি আছে। ধৰ্ম অধৰ্ম বিচাৰবিলাক তোমাৰ মতেহে হৈ আছে। গতিকে তুমি যদি ইচ্ছা কৰা, তেতিয়াহ'লে মোৰ মৰা পুত্ৰটোক আনি থৈ যাব পাৰিবা। এয়া হৈছে প্ৰভু ভগৱন্তৰ লীলা। গতিকে তেওঁ গুৰুৰ আশ্ৰয় লৈ আজি তেওঁ অসম্ভৱ সম্ভৱ কৰিবৰ কাৰণে লীলা কৰিলে। গতিকে গুৰু অবিহনে কোনো কাৰণত আমি একো কৰিব নোৱাৰোঁ। এতিয়া দেৱহূতি মাতৃৰ প্ৰকৃতি হৈ আছে। গতিকে এই মুহূৰ্তত তেওঁ এতিয়া প্ৰকৃতি হৈ থকা নাই। এই মুহূৰ্তত তেওঁ গুৰু দৰ্শন হৈ গ'ল। গুৰু দৰ্শন হোৱা মানে ঈশ্বৰ দৰ্শন হৈ গ'ল। এতিয়া তেওঁ প্ৰকৃতিত থাকিও প্ৰকৃতিৰ লগত সম্বন্ধত নাই। নিজকে ক'ব নোৱাৰে যে মই এগৰাকী নাৰী, নাই। তেওঁ প্ৰকৃততে ব্ৰহ্মৰ পুৰুষৰ সামান্য এক অংশ কণা। এই পৰিচয়টোহে এতিয়া তেওঁ পাইছে। গতিকে পৰম পুৰুষক আজি তেনেদৰে নিবেদন কৰিছে। গতিকে যিসকলে কুকুৰ চিগালকে আদি কৰি হিংস্ৰ জীৱ জন্তুকে ভক্ষণ কৰি মহা আখৰিক শক্তিক তেওঁ নিজৰ দেহ আৰু মনত যেতিয়া তেওঁ ধাৰণ কৰিছে, সেই সমস্ত ক্ষুদ্ধ কৰিব কোনে? কেৱল তোমাৰ নামে। যি নাম লয় সি যজ্ঞ পাত্ৰত পৰিণত হৈ যায়। ৰত্নাকৰে নাম লোৱাৰ কাৰণে তেওঁৰ দেহটো যজ্ঞ পাত্ৰত পৰিণত হৈ গ'ল। সেইকাৰণে তেওঁৰ দেহটো কিমান শুদ্ধ ৰূপত ভগৱন্তে নৱকলেবৰ এটা প্ৰদান কৰিলে। গতিকে চাব দেই, ৰত্নাকৰৰ কথাটো অহা যোৱাৰ লগে লগে আৰু এটা কথা আহি গৈছে। ৰত্নাকৰে ঈশ্বৰৰ নাম লৈ ৰাম নাম লওঁতে লওঁতে লওঁতেই কি হৈ গ'ল? নিজৰ দেহটো কেনেকৈ জহি গ'ল, খহি গ'ল, উঁই সাপলৈ ঢাকি ধৰিলে ক'বই নোৱাৰে। কিয় ক'ব নোৱাৰে? এই অৱস্থালৈকে তেওঁ কিয় লৈ গ'ল ভগৱন্তে? ভগৱন্তে কৈছে, যিটো তোমাৰ পাপময় দেহ ৰক্ত মাংসৰে বিষাক্ত হৈ আছে, এই দেহটো ঈশ্বৰৰ প্ৰয়োজন নাই। এই দেহটো তুমি সলাব লাগিব। গতিকে কেনেকৈ সলাবা? প্ৰকৃতিৰ স্বৰূপতে পোক পৰুৱা উঁই ইত্যাদি ইত্যাদি এই সমস্ত প্ৰকৃতিৰে ব্যৱস্থা নহয় জানো? এই প্ৰকৃতিৰ দেহটো ভগৱন্তে সলাই দিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰে। কিন্তু ৰাম নামৰ কি মহত্ব শক্তি তেওঁ ক'বই নোৱাৰে। অস্থিৰ মাজত যেতিয়া মজ্জাত যেতিয়া তেওঁৰ নাম যেতিয়া জপ কৰি আছে, এই অস্থিক কিন্তু উঁই পৰুৱাই একো ক্ষতি কৰিব নোৱাৰিলে। কিন্তু এই মায়াময় দেহৰ তেজ মাংস শিৰা এইবিলাকটোতো আচলতে বিষময় আহাৰৰ পৰাহে তেওঁলোকে এটা ৰূপ পাইছে। গতিকে ভগৱন্তে কৈছে, এই মায়াৰ আহাৰবিলাকৰ পৰা যিটো শক্তি তুমি পাইছা সেইবিলাক নালাগে, সেই সলাই দিয়া। গতিকে অস্থিৰ মাজত যেতিয়া তেওঁ ৰাম নাম লৈ এটা সময়ত প্ৰভু ভগৱন্তে যেতিয়া আহি তেওঁক দেখা দিলে, ভগৱন্তে উই সাঁফলত স্পৰ্শ কৰি দিয়াৰ লগে লগেই তেওঁ নতুন দেহ এটা লৈ পুনৰ তেওঁ এটা ৰূপ ল'লে। ভগৱন্তে কৈছে, এইটো ৰূপেহে তুমি মোক ভক্তি কৰিব পাৰিবা। হয়, তদ্ৰূপ আমিও এইখন মায়া সংসাৰত যদি সঁচাকৈ আমি যদি ভক্তি কৰিব লাগে, তেতিয়াহ'লে আমিতো জানো যে আমি কি কি বিষাক্ত দ্ৰব্য আমি ভক্ষণ কৰি আছোঁ। এই বিষাক্ত দ্ৰব্য ভগৱন্তে কিন্তু গ্ৰহণ নকৰে। গতিকে বিষাক্ত দ্ৰব্য সেৱন কৰি যদি আমি ঈশ্বৰক যদি সাধনা কৰিবলৈ যাওঁ, আমি লোককে দেখুৱাই কৰি থকা হয়। কোনো কাৰণতে আমি নিজৰ মন বুদ্ধিক কেতিয়াও আমি শুদ্ধ কৰিব নোৱাৰোঁ। আনন্দ মনেৰে আমি কেতিয়াও ঈশ্বৰক সেৱা পূজা কৰিব নোৱাৰোঁ। কিবা নহয় কিবা এটা বিষয়ে আমাক বিচলিত কৰিব। মাতি থকা মন্ত্ৰটোকে পাহৰি যাওঁ। কিয় পাহৰোঁ? মন বুদ্ধি আমাৰ স্থিৰ নহয়। কোনে স্থিৰ নকৰে, অস্থিৰ কৰে? মায়া সংসাৰে, মায়াৰ মোহে আমাক সকলো সময়তে আমাক আক্ৰমণ কৰি থকাৰ কাৰণত
লোককে দেখুৱাই আসনত বহি আছোঁ, লোককে দেখুৱাই পূজা কৰি আছোঁ, সেৱা কৰি আছোঁ, কিন্তু বাস্তৱত কি হৈছে, আমাৰ মন ইন্দ্ৰিয় গৈ বিষয়ৰ জগতত দৌৰি আছে। সেইকাৰণে নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত বুলি আমি ৰৈ আছোঁ। পিছৰ শব্দকেইটা মনত নপৰে। কিয় নপৰে? সদায়ে গাই আছোঁ। নাজানো বুলিবলৈতো নহয়, এইটো জানো, কিন্তু পাহৰিলোঁ। কিয় পাহৰিলোঁ? কোনে পাহৰালে? ইন্দ্ৰবৰ্গই পাহৰালে। মনটোক মুহূৰ্তৰ ভিতৰতে ক'ৰবালৈ লৈ গুচি গ'ল। পূজা মন্ত্ৰ নাজানো কিঞ্চিত বুলি কৈ ৰৈ আছোঁ। এতেকে পৰমেশ্বৰ দাস বুলি চৰণত বুলি কোৱাৰ শব্দ পৰা আমি বঞ্চিত হ'লোঁ, হয়নে নহয়? কওকচোন বাৰু। গতিকে এইকাৰণে ভগৱন্তৰ ওচৰত সমৰ্পিত দেহ নিশ্চয় ঈশ্বৰ পুৰুষে বিচৰাৰ দৰে আমি শুদ্ধ ৰূপ এটা দিব পাৰিব লাগিব। কিহৰ জৰিয়তে? নামৰ জৰিয়তে। এই নামটো যদি শুদ্ধভাৱে আমি সদায় পৰিষ্কাৰ কৰিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে লেতেৰা ময়লা পাত্ৰ এটাক যেনেকৈ ধুই থাকোঁতে নিজে নিজে পৰিষ্কাৰ হৈ যায়, তদ্ৰূপ আমাৰ ময়লা লেতেৰাযুক্ত মনটোক সদায় নামৰ জৰিয়তে যদি আমি সদায় স্মৰণৰ জৰিয়তে অহৰহ পখালি থাকোঁ, তেতিয়াহ'লে এদিন বিষয়ৰ ময়লা আঁতৰি গুচি যাব। তেতিয়াহে আমি সেৱাৰ উপযোগী হ'ব পাৰোঁ।